নমস্কাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনী আলোচনা অনুষ্ঠিত হৈ যোৱাৰ পাছত এটা অত্যন্ত ভাল খবৰ আহি পৰিছে। সেইটো হৈছে অহা ৩-৪ দিনৰ ভিতৰত নিয়মীয়া শিক্ষকসকলৰ বদলিৰ পৰ্টেল মুকলি কৰাৰ আশ্বাস দিছে আৰু ৰঙালী বিহুৰ পূৰ্বে সন্মিলনীৰ উপস্থিতিত প্ৰধান শিক্ষকসকলৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি কোৱা হৈছে। তাৰ লগতে আমাৰ পঞ্চম শ্ৰেণীলৈ যোগানৰ ব্যৱস্থা কৰিব অভ্যাসন বহিৰ আৰু লগতে ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব সংশোধিত সাময়িক পদোন্নতি। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰে সৈতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বৈঠকত এই সিদ্ধান্তখিনি গ্ৰহণ কৰা হয় বুলি সংবাদ মাধ্যমৰ জৰিয়তে ইতিমধ্যে প্ৰকাশ পাইছে। গতিকে ছাৰ বাইদেউসকল, এইখিনি যদি সময়মতে আৰু সঁচাকৈ কাৰ্যকৰী হয় তেনেহ'লে এটা নিশ্চিতভাৱে ভাল খবৰ বুলি ক'ব লাগিব। গতিকে এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।